গুড ইভিনিং আৰু আজি একেবাৰে ভিডিঅ' চিডিঅ' বনাবলৈ মন যোৱা নাই বহুত ভাগৰ লাগিছে গাটো কিবা বেয়া লাগি আছে তো হ'লেও আপোনালোকৰ কাৰণে এটা সৰুকৈ ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ সেইকাৰণে ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু এইটো দেখিছে আপোনালোকে দেখাইছোঁ এইটো আমাৰ ডগ হাউচ বুলি কয় যিটো ৰিগ ফ্ল'ৰত থাকে আপোনালোকৰ জানিবৰ কাৰণে অলপ ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ ডগ হাউচ বুলি কয় ডগ মানে হৈছে কুকুৰ আৰু হাউচ মানে তো ঘৰ আপোনালোকে বুজি পাইছে কিয় ডগ হাউচ বুলি কয় তো ইয়াত ঘৰটোত থাকিলে আমি যিবিলাকে ৰিগ ফ্ল'ৰত কাম কৰোঁ আমি মানে এই ঘৰটোত জিৰণি ল'লে আমি অকল জিৰণি ল'লেই নহ'ব আমি কুকুৰৰ আগতে কোৱাৰ মতে আৰু আগৰ ছিনিয়ৰ মানুহবিলাকে কয় তো সেনেকৈ আৰু মানে প্ৰতিটো বস্তু এটা যেনে কেট ৱক বুলি এখন আছে আপোনালোকক দেখাম বাৰু কেতিয়াবা এখন মেকুৰীয়ে খোজ কাঢ়া এনেকৈ বুলি চবে কয় কিন্তু সঁচা নে মিছা নাজানো বাৰু আৰু ডগ হাউচ বুলি ক'লে মানে কুকুৰে ৰাতি যেনেকৈ কাণখন থিয় কৰি থাকে ঠিক তেনেধৰণে আমি যদি ডগ হাউচটোত সোমাই থাকোঁ জিৰণিও লওঁ তেতিয়া একদম কুকুৰৰ নিচিনা চৰি দেই সেই ভিডিঅ'টো স্পেচ ফুল হৈ গৈছিলে ফোনটো তো ডগ হাউচ বুলি ক'লে কুকুৰৰ কাৰণ যেনেদৰে থিয় হৈ থাকে ৰাতি ঠিক তেনেধৰণে আমি তাত যদি জিৰণিও লওঁ কাম কৰি তেতিয়াহ'লে কুকুৰৰ দৰে কাণ থিয় কৰি থ'ব লাগিব ক'ৰবাত কিবা হৈছে নেকি মানে চব কাণ পাতি থাকিব লাগিব কাৰণ সেইটো আমাৰ এইটো হেজাৰ্টাছ এৰিয়া নহয় জানো যিকোনো মুহূৰ্ততে যিকোনো ধৰণৰ ঘটনা ঘটি যাব পাৰে গতিকে আমি তাত জিৰণি ল'লেও কুকুৰৰ দৰে কাণ থিয় কৰি থাকিবলৈ তো গতিকে সেইটো ডগ হাউচ বুলি কয় আগৰ যিবিলাক ছিনিয়ৰ মানুহ আছে তো আমাক ঠিক তেনেধৰণে বুজাইছিলে তো সেইটো ডগ হাউচ বুলি কয় ৰিগ ফ্ল'ৰত থাকে দেখিছে তো এই সৰুকৈ ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ ইনফৰ্মেটিভ ভিডিঅ' যিসকলে ৰিগত কাম কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে অলপ হ'লেও সহায় হ'ব বুলি ভাবিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি থাকিব